একেলগ হৈ পেলাই মহগলি চাপৰি যিটো ভিডিঅ' কেছেট সেইটোৰ উন্মোচন চালোঁ। অৱশ্যে মোক শ্ৰেষ্ঠা যি এই মহগলি চাপৰিৰ ভিডিঅ'টোত গাইছেও নাচিছেও তাইৰ দেউতাকে মোক আগতীয়াকৈ দেখুৱাইছিলে। মই তেতিয়াই কৈছিলোঁ যে অতি সুন্দৰ এটা ভিডিঅ' হৈছে। প্ৰথম কথা, মহগলি চাপৰি এই শব্দটোৰে কিবা এটা আকৰ্ষণ আছে আৰু গাইছেও ভাল। ল'ৰাৰ ভইচ, ছোৱালীৰ ভইচ ইমান সুন্দৰকৈ গাইছে। যিসকলে গোটেই ভিডিঅ'টোৰ পৰিচালনা কৰিছে, পৰিকল্পনা কৰিছে, ইমান সুন্দৰভাৱে কৰিছে যে তাত আমি ক'তো একোনো খুঁত বিচাৰিয়ে নাপাওঁ। ছোৱালীগৰাকীৰ যিজন সংগীতৰ গুৰু আৰু যিজন নৃত্যৰ গুৰু তেখেতসকলকো লগ পালোঁ। তেখেতসকলৰ আশীৰ্বাদত আজি শ্ৰেষ্ঠাই ইমান সুন্দৰ এটা ভিডিঅ' আমাৰ মাজলৈ উলিয়াই আনিছে। তাৰ বাবে তাইৰ প্ৰতি মোৰ ধন্যবাদ থাকিল আৰু তাইৰ প্ৰতি আশীৰ্বাদো থাকিল। এই মহগলি চাপৰি সঁচাকৈ অনন্য হৈছে আৰু ই সমাদৰ লাভ কৰিব। এইটো কথা তাকেই মই আগতেই ক'লোঁ যে আচলতে বিহু নাম বুলি ক'লে আমি সেই বিহু নামৰ যিটো ঠাঁচ আছে, সেই ঠাঁচটো যদি নাথাকে আমি বিহু নামে আমাক আকৰ্ষণেই কৰিব নোৱাৰে, ভালো নালাগে। এতিয়া বিহুসুৰীয়া গীত বুলি কৈ পেলাই কিছুমান গাইছে আৰু গতিকে বিহুসুৰীয়া গীত বুলি ক'লে তাক আৰু একপ্ৰকাৰ মানে সহ্য কৰিব পৰা যায়, কিন্তু বিহু নাম বুলি ক'লে তাক মানি ল'ব পৰা নাযায়। গতিকে এই মানে বিহু নাম, বিহুৰ নৃত্যটোত মই যিটো দেখিলোঁ, গায়কজনেও খুব সুন্দৰকৈ সেই বিহুৰ যিটো ঠাঁচ সেইটো ৰাখি পেলাই সেই বিহু নামটো গাইছে আৰু ছোৱালীজনীয়ে শ্ৰেষ্ঠায়ো সুন্দৰকৈ গাইছে। গতিকে এনেকুৱা যদি আমি ভিডিঅ' বছৰকত অন্ততঃ 2টা বা 3টা হ'লেও যদি পাওঁ, সেইটোৱেই আমাৰ কাৰণে সৌভাগ্য হ'ব। কাৰণ আৰু লগতে এই ধৰণৰ আচলতে নৃত্য হওক, গীতেই হওক, এইবিলাকেই আমাৰ কৃষ্টিটো ধৰি ৰাখিব। এই ধৰি ৰখাত কিন্তু এইসকল শিল্পীয়ে সহায় কৰিছে আমাক। গতিকে তেখেতসকলে মোক বহুত আশীৰ্বাদ থাকিল। ভৱিষ্যতে তেওঁলোকে এই ক্ষেত্ৰত আগুৱাই যাওক, তাকে ক'ম। নমস্কাৰ জনাইছোঁ সকলোকে। আজি আমাৰ 2026 বৰ্ষৰ উপলক্ষে এটি নতুন বিহু গীত সকলোলৈ আগবঢ়াই দিয়া হৈছে। গীতটিৰ কথা কৰিছে নিৰঞ্জন গোস্বামী দেৱে আৰু গীতটিত কণ্ঠদান কৰিছোঁ মই আৰু মোৰ লগতে অসমৰ এজন বিশিষ্ট শিল্পী, বিহুৱা বুলি ক'ম, তেওঁক সকলোৱে চিনি পায়, বাপুজী কোঁৱৰ। আমি দুয়োগৰাকীয়ে এই গীতটিত কণ্ঠদান কৰিছোঁ আৰু লগতে গীতটি আচলতে মহগলি চাপৰিৰ ওপৰত কৰা হৈছে। মহগলি চাপৰি সকলোৱে জানে, ফাট বিহু পতা হয় তাতে ঢকুৱাখানাত। গতিকে সেই কনচেপ্টটোৰ ওপৰতে আমি গীতটি কৰিছোঁ আৰু আশা কৰিছোঁ সকলোৱে আঁকোৱালি ল'ব। গীতটি দৰ্শকে মোৰ ছ'চিয়েল মিডিয়াত, ইউটিউবত বা ধৰক ফেচবুকত বা ইনষ্টাগ্ৰাম য'ত হ'লেও মোৰ নামটো শ্ৰেষ্ঠা কছাৰী বা গীতটিৰ নামটো মহগলি চাপৰি বুলি মাৰি দিলেই সকলোৱে পাই যাব।